তাৰ পিছত ক'ব আপুনি মই এইটো এডমিছিবিলিটিটো কৈ লওঁ আপুনি আন্দোলনত আপুনি অংশগ্ৰহণ কৰিছিল নেকি সমষ্টিয়ে নগ'ল সমষ্টিত হুলস্থুল সমষ্টিত বন্ধ তেওঁ গ'ল নেকি সমষ্টিত সোধকচোন ছাৰ সোধকচোন গ'ল নেকি তেওঁ ক'ত আছিলে ছাৰ ছাৰ তেখেত ক'ত আছিলে আমি দেখিছো যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল দিবলৈ কৈছে অৰ্থাৎ গোটেই ৰাজ্যখনত কোনো পৰ্যায়ত আইন নাই ছাৰ খবৰ ল'লে নেকি ছাৰ খবৰ নালাগে ছাৰ 22 গৰাকী মহিলা ছাৰ তেখেতে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ 22 গৰাকী মহিলা ধৰ্ষিত হৈছে 2 মাহৰ ভিতৰত বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ তেওঁ নুশুনিবলৈ বেয়া পাইছে আৰে আপুনি ক'বলৈ নিদিয়ে আমাৰ শিৱসাগৰৰ বাবুপট্টিত অৰুণ লাহতীৰ বাসগৃহৰ সন্মুখত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক আমাৰ দিচাংমুখৰ ছোৱালী তাইক জিমি দাসক কি কৰিলে 5:15 বজাত তৰুণ লাহতীৰ নেতৃত্বত ডাঙৰ আক্ৰমণৰ ঘটনা এটা ঘটিলে বহুত ডাঙৰ ঘটনা এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাত সোণৰ পদক লাভ কৰি আহিছিলে 2023 চনৰ ছেপ্টেম্বৰত ছিকিমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জাত তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তাৰ পাছত দেখা গ'ল যে তেওঁক যেতিয়া আক্ৰমণ কৰিলে এগৰাকী ছাত্ৰী তেওঁ 18 বছৰতকৈ কম বয়সৰ ছাত্ৰী আৰু তেওঁ প্ৰাইভেট পাৰ্টতো আক্ৰমণ কৰা হৈছে এই আক্ৰমণ কৰাৰ পাছতো 14 আগষ্ট পৰ্যন্ত পুলিচে তেওঁক গ্ৰেপ্তাৰ নকৰিলে অথচ সেইদিনাই যিদিনা আক্ৰমণ হৈছিলে সেইদিনাই পুলিচৰ ওচৰত এফআইআৰ দিয়া হৈছিলে 14 তাৰিখৰ দিনা ৰাতিপুৱা সেইকাৰণে 30টা সংগঠনৰ নেতৃত্বত এটা পথ অৱৰোধৰ কাৰ্যসূচী হ'ল আৰু তাৰ পাছতহে দেখা গ'ল যে বিয়লি 4 বজাতহে অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছত ইয়াক লৈ বহুত ডাঙৰ ঘটনা ঘটিলে প্ৰথম কথা আমাৰ অসমতে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ যদি ইয়াত নিৰাপদ নহয় আৰু দিনৰ পোহৰত যদি নগৰৰ মাজবজিয়াত যদি তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে এইটো এটা বহুত ডাঙৰ ঘটনা কিন্তু চৰকাৰে ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা নললে অকল গ্ৰেপ্তাৰ কৰাৰ বাহিৰে তাৰ বাহিৰে কি কৰিলে তেওঁলোকে কোনো ব্যৱস্থা নললে তাৰ ফলস্বৰূপত কি হৈ গ'ল গোটেই ঘটনাটো এনেকুৱা হৈ গ'ল যে বহিৰাগত আৰু খিলঞ্জীয়া এনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তাৰ পাছত দেখা গ'ল যে আপোনালোকে নিশ্চয় জানে যে তাৰ পাছত দুজন বিজেপিৰ সদস্য এজন বিজেপিৰ সদস্য সুমানী নামৰ এজন বিজেপি সদস্যই তেওঁ আকৌ আমাৰ আন্দোলন কৰা এজন সদস্যৰ ওপৰত আপোনাৰ এজাহাৰ দিয়াৰ লগে লগে আলফাই নিৰ্দেশ দিলে যে তুমি এজাহাৰ উঠাই লোৱা আলফাৰ নিৰ্দেশ দিয়াৰ লগে লগে পুলিচে তেওঁক সিকিউৰিটি দিলে কিন্তু পুলিচৰ সিকিউৰিটিলে তেওঁ আশ্বস্ত নহ'ল তেওঁ আলফাৰ নিৰ্দেশ অনুসৰি এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল উঠাই ল'লে তাৰপিছত আৰু এজনে দিলে শংকৰ সিং নামৰ এজনে আকৌ দিলে কেছ তেওঁ এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল আৰু তাৰ শেষত দেখা গৈছে এইখন আপোনালোকে মই দৈনিক জনভূমি কাগজখন দেখুৱাইছোঁ তাত দেখিছে শিৱসাগৰত গণৰোষৰ ৰূপ দেখি সেৱ মানিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত লৈ নটি স্বীকাৰ তামোল পানৰ বঁটা খৰাই আগবঢ়াই মাৰোৱাৰী সমাজৰ ক্ষমা প্ৰাৰ্থনা আঠুললে বহিৰাগত মানে মই এইটোকে ক'ব খুজিছোঁ যে এডমিছিবিলিটি আজি মই তাৰ পিছত ক'ব আপুনি মই এইটো এডমিছিবিলিটিটো কৈ লওঁ যে আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যখনত আইন শৃংখলা আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে ললেছনেছ হৈছে সৰ্বস্তৰৰ মানুহ নিৰাপত্তা বিঘ্নিত হৈছে এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গতিকে বিষয়টো অতি জৰুৰী আমি দেখিছোঁ যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল দিবলৈ কৈছে অৰ্থাৎ গোটেই ৰাজ্যখনত কোনো পৰ্যায়ত আইন নাই Honorable Minister Parliamentary সৃষ্টি হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ আপুনি ৰাখিলে অখিল গগৈ ডাঙৰীয়া হ'ব কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে হ'ব প্লিজ মই কৈ আছো আৰু আজিৰ দিনটো মই কৈ আছো এটা মাত্ৰ বাক্য হ'ব হৈছে আজিৰ দিনটো অসমৰ 30টা সংগঠনে দাবী কৰিছে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতই কিনিব নোৱাৰিব লাগে তাৰ কাৰণে আইন নাই হেতু বেলেগে আনিছে অসমৰ খিলঞ্জীয়াৰ আপুনি বহিৰাগতই কিনিব নোৱাৰে এইটো বিষয় বেলেগে অলৰেডি আনিছে আপুনি মই অসম আপুনি বহক আপোনাৰটো হৈ গ'ল কাৰণে দাবী উঠাব হ'ব
অনাৰেবল মিনিষ্টাৰ খিলঞ্জীয়াৰ মাটি যাতে কোনো পক্ষে বহিৰাগত কৰিব নোৱাৰে তাৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাইছোঁ। কথাটো স্যাৰ তিনিটামান কথা কম আজি স্যাৰ। প্ৰথম কথাটো স্যাৰ চেটেল হোৱা মেটাৰ এটা। সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈকে গ'ল, 30টা সংগঠন আৰু সকলো জাতি জনগোষ্ঠীক তালৈকে মাতি আনিলে, কেইবা ঘণ্টাজোৰা আলোচনা হ'ল আৰু বিষয়টো সমাধান হ'ল। সেইটো গতিকে সমাধান হোৱা মেটাৰ, তাতে আৰু নতুনকৈ কটা ঘাট কিবা চূণ দিব নিমখ দিব লাগে বুলি অধ্যক্ষ ডাঙৰীয়া মই নাভাবোঁ। দ্বিতীয় কথাটো অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে আজি যে তালফাল লগাইছে, তেখেতৰ সমষ্টিত হোৱা ঘটনা, তেখেতৰ সমষ্টিত দুদিন আন্দোলন হ'ল, তেখেত তালৈকে গৈছিল নেকি? গৈছিল নেকি তালৈকে? গৈছিল নেকি তালৈকে? আন্দোলনত আপুনি অংশগ্ৰহণ কৰিছিল নেকি? সমষ্টিয়ে নগ'ল, সমষ্টিত হুলস্থুল, সমষ্টিত বন্ধ, তেওঁ গ'ল নেকি সমষ্টিত? সোধকচোন ছাৰ, সোধকচোন গ'ল নেকি? তেওঁ ক'ত আছিলে ছাৰ? ছাৰ তেখেত ক'ত আছিলে? টিভিৰ আগত। অখিল গগৈ লভ জেহাদৰ বলি হৈছে। অখিল গগৈ লভ জেহাদৰ বলি হৈছে। মোৰ সমষ্টিত কিবা হ'লে মই দৌৰি যাম ছাৰ। মই দৃঢ়তাৰে ক'ম, প্ৰত্যেকজন সমষ্টিৰ বিধায়কে এনেকুৱা এটা যদি সমষ্টিত অচল অৱস্থা হয় দৌৰি যাব। 3 দিন তেখেতৰ সমষ্টিত হ'ল, তেখেত নগ'ল। তেওঁ টিভিৰ আগত, টিভিৰ আগত আৰু ফেচবুক লাইভ আৰু টিভিৰ আগত। মুঠতে অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী আপোনালোকৰ দিনত নিৰাপদ নহয়, হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে। ক'বলৈ দিয়ক। আপুনি মোক কি কয়? তেখেতে কৈ আছে। হ'ব মই কৈ আছো পিছত। নাই নাই তেখেতে ক'ব, আপুনিও ক'লে। নহয়, মোক পাৰ্চনেল এটেক কৰি আছে, মই উত্তৰটো দি লওঁ। আপুনি বহক। পাৰ্চনেল এটেকটো কৰি আছে, মই উত্তৰটো দি লওঁ। ক'বলৈ দিয়ক। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যোৱা 2 মাহত 22 গৰাকী অসমীয়া গাভৰু ধৰ্ষিত হৈছে আৰু বেলেগ আইন শৃংখলা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অখিল গগৈ আপুনি আপোনাৰ কথা ক'লে, ব্যৰ্থ হৈছে। আপুনি আপোনাৰ কথা ক'লে। নাই নাই আপোনাৰ কথা ৰাখিলে আপুনি বহকচোন। গৃহ বিভাগটো ছাৰ, আপুনি বহকচোন গৃহমন্ত্ৰীয়ে ছাৰ পদত্যাগ, প্লিজ আপুনি বহক। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব, আপুনি বহক। তেওঁ ৰেছপন্ড দি আছে। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ছাৰ। মই পিছত কৈ আছো, আপুনি বহক। পদত্যাগ কৰিব লাগে নে? আপুনি বহক। ছাৰ বোমা ওলাইছে, 25টা বোমা ওলাইছে ছাৰ। আপুনি বহক। 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ। 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি কৈছে ছাৰ। আপুনি বহক। মাহৰ ভিতৰত 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি আপুনি বহক। ছাৰ। অন্য মুখ্যমন্ত্ৰীয়ে অন্য সদস্য, সন্মানীয় সদস্য সকলৰো আছে বিষয়টো। অসমত এইটো আপুনি বহক। আপুনি বহক। 22 গৰাকী ছোৱালী নাই ধৰ্ষিত নাই আপোনাৰ কথাটো বুজি পালো। আপুনি বহকচোন। গৰাকী ছোৱালী ছাৰ। আপুনি বহকচোন এতিয়া। অসমত ধৰ্ষিত হৈছে বুলি আপুনি বহকচোন। মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ। ছাৰ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে নে নাই ছাৰ? মই একেবাৰতে কৈ আছো। এতিয়া হাফিজ, অনাৰেবল হাফিজ ৰছিদ ডাঙৰীয়া, আপোনালোকৰ পৰা কোনে ক'ব? আমিনুল ইছলাম ডাঙৰীয়া। হ'ব ছাৰ, তেখেতে সেই ছোৱালীজনী ঘৰত গৈ খবৰ ল'লে নেকি? 1 মিনিট। ছাৰ এই মুহূৰ্তলৈকে এসপ্তাহ হ'ল আমিনুল ছোৱালী ছাৰ খবৰ ল'লে নেকি? ছাৰ খবৰ নালাগে ছাৰ। 22 গৰাকী মহিলা, 22 গৰাকী মহিলা ছাৰ। তেখেতে কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ 22 গৰাকী মহিলা ধৰ্ষিত হৈছে 2 মাহৰ ভিতৰত বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ। ছাৰ এখেত চেঙালে দৌৰ মাৰে। স্যার আমারটো উত্থাপন কৰিব দিয়ক। পিছত পুৰিলে দৌৰ মাৰে, নিজৰ সমষ্টিৰ ছোৱালী খবৰ কৰিব। আমাৰটো উত্থাপন কৰিব দিয়ক। তেওঁ নুশুনিবলৈ বেয়া পাইছে ছাৰ। আৰে আপুনি ক'বলৈ নিদিয়ে। স্যার সংসদীয় পৰিক্ৰমা মন্ত্ৰী কৈছো আমাৰটো উত্থাপন কৰিব দিয়ক। পিছত আপুনি একেলগে হেৰি দিব। আপুনি কওঁতে আমি উঠা নাই। এনেকে ব্যক্তিগতভাৱে তৰ্ক বিতৰ্ক কৰাতকৈ তেওঁ যে আজি গ'ল খাই আছে, সেইকাৰণে